ৰাজ্যত বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড পাবলৈ আপুনি আজি আবেদন কৰিব পাৰে কিয়নো আবেদন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে ইয়াৰ বাবে আপুনি আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু প্ৰপত্ৰ সংগ্ৰহ কৰি সেই প্ৰপত্ৰ শুদ্ধকৈ পূৰণ কৰি আপুনি জমা দিব লাগিব আৰু ইয়াৰ লগে লগে আপুনি লাভ কৰিব বিনামূলীয়া ই-ৰিক্সা যিসকলে নিবনুৱা হিচাপে বহি আছে বা এনে ঘৰতে বহি আছে যিসকলে ই-ৰিক্সা কিনিবলৈ ই-ৰিক্সাখন চলাবলৈ বা ই-ৰিক্সা কিনিবলৈ সামৰ্থ্য নাই তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ যে ৰাজ্যত বিনামূলীয়া ই-ৰিক্সা বিতৰণ কৰা হ'ব ই-ৰিক্সা আৰু ম'পেড বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব জিলাই জিলাই ই-ৰিক্সা আৰু ম'পেড বিতৰণ কৰা হ'ব ই-ৰিক্সা আৰু ম'পেড পাবলৈ আপুনি আবেদন কৰিব লাগিব আবেদন প্ৰক্ৰিয়া চলি আছে গতিকে শীঘ্ৰে আপুনি আবেদন কৰক মাত্ৰ আবেদন পত্ৰ সংগ্ৰহ কৰক পূৰণ কৰক জমা দিয়ক আৰু ইয়াৰ লগে লগে আপুনি বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড লাভ কৰিবলৈ সক্ষম হ'ব লৈছো এই মুহূৰ্তৰ সবিশেষ সমগ্ৰ অসমতে বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড সমগ্ৰ অসমতে বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড বিতৰণ কৰা হ'ব জিলাই জিলাই বিতৰণ কৰা হ'ব ই-ৰিক্সা আৰু ম'পেড শীঘ্ৰে সাজু কৰক নথিপত্ৰ ইয়াৰ বাবে আপুনি নথিপত্ৰ সাজু কৰক চলি আছে আবেদন প্ৰক্ৰিয়া সংগ্ৰহ কৰক আবেদনৰ ফৰ্ম প্ৰপত্ৰ আপুনি সংগ্ৰহ কৰক ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড প্ৰতিগৰাকী দৰিদ্ৰ লোককে স্বাৱলম্বিতাৰ বাবে দিয়া হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড 30 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ই-ৰিক্সাৰ ফৰ্ম 30 নৱেম্বৰলৈ আপোনাৰ সময় আছে হাতত 30 নৱেম্বৰৰ ভিতৰত আপুনি ফৰ্ম সংগ্ৰহ কৰক আৰু প্ৰপত্ৰ পূৰণ কৰক ডিচেম্বৰ মাহত কৰা হ'ব আবেদনকাৰী অনলাইন ৰেজিষ্ট্ৰেশ্যন ডিচেম্বৰত আবেদনকাৰীয়ে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড পাবলৈ কি কি নথিৰ প্ৰয়োজন আপোনাক কি কি লাগিব কি কি প্ৰয়োজন হ'ব তাৰো ইতিমধ্যে যোগ্যতা প্ৰকাশ কৰা হৈছে কিদৰে আপুনি ক'ত আবেদন কৰিব লাগিব সেয়াও আমি আপোনালোকক জনাই আছো বিনামূলীয়াকৈ ই-ৰিক্সা আৰু ম'পেড পাবলৈ আপুনি আয়ৰ প্ৰমাণ পত্ৰ দিব লাগিব অৰ্থাৎ আপোনাৰ ইনকাম সাৰ্টিফিকেট আপুনি দিব লাগিব লগতে আপুনি দাখিল কৰিব লাগিব আবেদনকাৰীৰ সকলো বাধ্যতামূলক নথি আপুনি দিব লাগিব নথিপত্ৰত যদি বিসংগতি আছে বিসংগতি থকা আবেদনকাৰীয়ে কিন্তু বিনামূলীয়া ই-ৰিক্সা নাপাব বা বিনামূলীয়া ই-ৰিক্সাৰ পৰা বঞ্চিত হ'ব অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰা হৈছে গতিকে ৰাজ্যত যদি বিতৰণ কৰা হ'ব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড বিতৰণ কৰা হ'ব জিলাই জিলাই এই ই-ৰিক্সা আৰু ম'পেড বিতৰণ কৰা হ'ব প্ৰতিগৰাকী দৰিদ্ৰ লোকে এই বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড লাভ কৰিবলৈ সক্ষম হ'ব প্ৰতিগৰাকী দৰিদ্ৰ লোকক স্বাৱলম্বিতাৰ বাবে এই বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড বিতৰণ কৰা হ'ব যাতে যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকে যদি ঘৰত এনেই বহি আছে বা তেওঁলোকৰ এতিয়া কৰিবলৈ একো নাই বা তেওঁলোকৰ কৰিবলৈ একো কাম বিচাৰি পোৱা নাই এনেই বহি থাকিবলগীয়া হৈছে তেওঁলোকে এতিয়া আৰু চিন্তা কৰিব নালাগে কিয়নো ই-ৰিক্সা এখন কিনিবলৈ গ'লেও আপুনি যদি ই-ৰিক্সা চলাম বুলিও ভাবে তেন্তে ই-ৰিক্সা এখন কিনিবলৈ গ'লেও কিন্তু আপুনি যথেষ্ট পইচা দিবলগীয়া হয় বা যথেষ্ট টকা আপুনি দিবলগীয়া হয় আৰু বহুতৰে সেই সামৰ্থ্যখিনি নাথাকে যাৰ বাবে তেওঁলোক ই-ৰিক্সা এখন ক্ৰয় কৰি ই-ৰিক্সাখন চলাই ভাড়া মৰাৰ পৰা বা ই-ৰিক্সাখন চলাই পেট পোহাৰ পৰাও তেওঁলোক বঞ্চিত হৈ থাকিবলগীয়া হয় কিন্তু এতিয়া আৰু চিন্তা নাই এতিয়া আপুনি বিনামূলীয়া ই-ৰিক্সা পাব আপোনাৰ যদি অন্য আপুনি কাম যদি আপুনি একো কৰা নাই আপুনি যদি ৰিক্সা চলাব জানে তেন্তে আপুনি ই-ৰিক্সাখনকে চলাই আপুনি পৰিয়াল পুহিব পাৰিব বা আপোনাৰ পেট পুহিব পাৰিব গতিকে বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড দিয়া হ'ব ম'পেড আৰু ই-ৰিক্সা লাভ কৰিব প্ৰতিগৰাকী দৰিদ্ৰ লোকে নিজৰ স্বাৱলম্বিতাৰ বাবে প্ৰতিগৰাকী দৰিদ্ৰ লোকৰ মাজত এই বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড বিতৰণ কৰা হ'ব ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা এই বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড বিতৰণ কৰা হ'ব অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে ইয়াৰ বাবে আপুনি আবেদন কৰিব লাগিব 30 নৱেম্বৰ অন্তিম তাৰিখ গতিকে 30 নৱেম্বৰৰ ভিতৰত আপুনি আবেদনৰ প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব 30 নৱেম্বৰৰ ভিতৰত আপুনি আবেদনৰ প্ৰপত্ৰ সংগ্ৰহ কৰক আৰু সংগ্ৰহ কৰি আপুনি প্ৰপত্ৰ শুদ্ধকৈ পূৰণ কৰক আৰু সেই প্ৰপত্ৰ পূৰণ কৰি আপুনি জমা দিয়ক মনত ৰাখিব 30 নৱেম্বৰৰ পাছত কিন্তু আপুনি আবেদনৰ প্ৰপত্ৰ নাপাব গতিকে 30 নৱেম্বৰৰ ভিতৰতে আবেদনৰ প্ৰপত্ৰ সংগ্ৰহ কৰি সেই প্ৰপত্ৰ পূৰণ কৰি আপুনি জমা দিয়ক আৰু ডিসেম্বৰ মাহৰ ভিতৰত আবেদনকাৰী অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব নৱেম্বৰৰ ভিতৰত আপুনি আবেদন পত্ৰ সংগ্ৰহ কৰি পূৰণ কৰি জমা দিব লাগিব আৰু ডিসেম্বৰত যিসকল আবেদনকাৰী আছে তেওঁলোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব বিনামূলীয়া ই-ৰিক্সা আৰু ম'পেড অৱশ্যে ইয়াৰ বাবে আপোনাক কিছুমান নথিৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে আপুনি দাখিল কৰিব লাগিব আপোনাৰ আয়ৰ প্ৰমাণ পত্ৰ অৰ্থাৎ আপোনাৰ যিখন ইনকাম সাৰ্টিফিকেট এই ইনকাম সাৰ্টিফিকেটখন আপুনি দিব লাগিব লগতে বাধ্যতামূলক সকলোবোৰ যি নথিপত্ৰ আছে লাগিলে কি আধাৰ কাৰ্ডে হওক ভোটাৰ কাৰ্ডে হওক পান কাৰ্ডে হওক মুঠৰ ওপৰত যি বাধ্যতামূলক নথি আছে এই বাধ্যতামূলক নথিসমূহ আপুনি তাত দিব লাগিব আৰু যদিহে আপোনাৰ কোনো নথিপত্ৰত বিসংগতি আছে আপোনাৰ যদি ইনকাম সাৰ্টিফিকেটখনত কিবা বিসংগতি থাকে আপোনাৰ যদি পান কাৰ্ডখনেই হওক বা আধাৰ কাৰ্ডখনেই হওক মুঠৰ ওপৰত আপোনাৰ
প্ৰয়োজনীয় নথিসমূহত যদি কিবা বিসংগতি আছে বিসংগতি থাকিলে কিন্তু আপুনি ই-ৰিক্সা বা মপেড আপুনি নাপাব গতিকে আপোনাৰ নথিপত্ৰত বিসংগতি থাকিব নোৱাৰিব বিসংগতি থকা আবেদনকাৰীয়ে কিন্তু বিনামূলীয়া ই-ৰিক্সা নাপাব অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰা হৈছে গতিকে যিসকলে বিনামূলীয়া ই-ৰিক্সা পাবলৈ বিচাৰিছে বা যিসকলে বিনামূলীয়া মপেড পাবলৈ বিচাৰিছে তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিব পাৰে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে ফৰ্ম বিতৰণ কৰি থকা হৈছে গতিকে আপুনি আজিৰ ভিতৰতে ফৰ্ম সংগ্ৰহ কৰিব পাৰে 30 নৱেম্বৰ ফৰ্ম সংগ্ৰহৰ বাবে অন্তিম তাৰিখ গতিকে 30 নৱেম্বৰৰ ভিতৰত আপুনি আবেদনৰ যি প্ৰপত্ৰ আছে সেই আবেদনৰ প্ৰপত্ৰ আপুনি সংগ্ৰহ কৰিব লাগিব 30 নৱেম্বৰৰ ভিতৰত 30 নৱেম্বৰৰ ভিতৰত আপুনি আবেদনৰ প্ৰপত্ৰ সংগ্ৰহ কৰক সেই প্ৰপত্ৰ আপুনি পূৰণ কৰি জমা দিয়ক আৰু ডিসেম্বৰ মাহতে আবেদনকাৰীৰ অনলাইন ৰেজিষ্ট্ৰেচন কৰা হ'ব আৰু ইয়াৰ পিছতে সকলোবোৰ নথিপত্ৰ পৰীক্ষা কৰাৰ পাছত আপুনি বিনামূলীয়া ই-ৰিক্সা লাভ কৰিবলৈ সক্ষম হ'ব জিলাই জিলাই বিতৰণ কৰা হ'ব এই বিনামূলীয়া ই-ৰিক্সা গতিকে জিলাই জিলাই বিনামূলীয়া ই-ৰিক্সা পাবলৈ আপুনি কৰক আবেদন গতিকে আবেদনৰ ফৰ্ম আপুনি সংগ্ৰহ কৰক নথিপত্ৰ পূৰণ কৰি জমা দিয়ক আপোনাৰ যি নথিপত্ৰ তাত দাখিল কৰিবলগীয়া আছে সকলোবোৰ আপুনি দাখিল কৰক আৰু ইয়াৰ লগে লগে আপুনি এই আবেদনৰ প্ৰপত্ৰ পূৰণ কৰি জমা দিয়াৰ পাছতে আপুনি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে এই বিনামূলীয়া ই-ৰিক্সা আৰু মপেড লাভ কৰিবলৈ সক্ষম হ'ব গতিকে যিসকলে বিনামূলীয়া ই-ৰিক্সা লাভ কৰিবলৈ বিচাৰিছে তেওঁলোকে শীঘ্ৰে আবেদন কৰক কিয়নো ৰাজ্যজুৰি বিতৰণ কৰা হ'ব এই বিনামূলীয়া ই-ৰিক্সা আৰু মপেড ৰাজ্যজুৰি এই বিনামূলীয়া ই-ৰিক্সা আৰু মপেড বিতৰণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে গতিকে আবেদন প্ৰক্ৰিয়া চলি আছে আপুনি পলম নকৰি আপুনি আজি এই ফৰ্ম সংগ্ৰহ কৰক কিয়নো 30 নৱেম্বৰ অন্তিম তাৰিখ মনত ৰাখিব 30 নৱেম্বৰ ফৰ্ম সংগ্ৰহৰ অন্তিম তাৰিখ গতিকে 30 নৱেম্বৰৰ ভিতৰত আপুনি ফৰ্ম সংগ্ৰহ কৰি পূৰণ কৰি জমা দিব লাগিব অন্যথা আপুনি বিনামূলীয়া ই-ৰিক্সা আৰু মপেডৰ পৰা বঞ্চিত হ'ব লাগিব অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ তৰফৰ পৰা এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰা হৈছে এই সন্দৰ্ভত মন্তব্য আছে আমি প্ৰথমে সেই মন্তব্য শুনাই ল'বলৈ চেষ্টা কৰিছোঁ অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি বহুত ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ আৰু যিসকল আমাৰ বেনিফিচিয়াৰী আছে সময়ত আমি যেনে ফিল্টাৰ দিয়া প্ৰেছাৰ কুকাৰ দিছোঁ আমি যোৱা বছৰ আমি বহুত গোটেই অসমত আমি ই-ৰিক্সা দিলোঁ এই বছৰো আমি আকৌ ই-ৰিক্সা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু গোটেই অসমত য'ত ভাষিক সংখ্যালঘু মেজৰিটি অঞ্চলবিলাকত আছে তাতে আমি এটা কোটা ফিক্স কৰি দিছোঁ যে কিমান ক'ত ই-ৰিক্সা যাব আৰু সেই হিচাপত আমি ফৰ্ম ৰিলিজ কৰিছোঁ কাৰণ যোৱা বছৰ যেতিয়া ই-ৰিক্সা বিতৰণ কৰা হৈছিল সেই সময়ত বহুতে গম পোৱা নাছিলে আমি পেপাৰত আমি এডভাৰটাইজমেণ্ট দিওঁ বা ধৰক অনলাইন ৰেজিষ্ট্ৰেশ্যন হয় কিন্তু যিসকল দুখীয়া মানুহ তেওঁলোকে কেতিয়াবা গম নাপায় সেইকাৰণে আমি এটা নতুন পদ্ধতি আৰম্ভ কৰিছোঁ আমি এইবাৰ আমি এই ফৰ্মটো আমি বনাই দিছোঁ এই ফৰ্মটো ফিল আপ কৰিব আৰু ফৰ্মৰ লগতে ইয়াত এটা কোড নম্বৰ আছে এই কোড নম্বৰটো খুব ইম্পৰ্টেণ্ট এই কোড নম্বৰ বেচিছত অনলাইন আকৌ এপ্লাই কৰিব অনলাইনটো খুলিব আপোনাৰ 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ আৰু ফৰ্ম বিতৰণটো হ'ব একদম 30 নৱেম্বৰলৈ তেওঁলোকে ফৰ্ম ল'ব পাৰিব আৰু ফিল আপ কৰিব পাৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব এটা কথা মনত ৰাখিব লাগিব যে ইয়াতে কোড নম্বৰ যিটো দিয়া আছে এপ্লিকেশ্যন যিটো কোড নম্বৰ এই কোড নম্বৰটো অন্তৰ্ভুক্ত কৰিলে তেতিয়াহ'লে তেওঁৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব এই ফৰ্মৰ মাধ্যমত আমি দুটা বস্তু দি আছোঁ এটা হৈছে ই-ৰিক্সা আৰু এটা হৈছে মপেড কিন্তু এজন ব্যক্তি এটা আইটেমক সিলেক্ট কৰিব পাৰিব হয় তেখেত ই-ৰিক্সা সিলেক্ট কৰিব পাৰিব অথবা মপেড সিলেক্ট কৰিব পাৰিব দ্বিতীয়টো হৈছে এই ফৰ্মটো টোটেলি বিনামূলীয়া কোনো পইচা দিব নালাগে যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যনো কৰিব তেতিয়াও কোনো পইচা দিব নালাগে আৰু আমি যেটো ই-ৰিক্সা সিলেক্টেড বেনিফিচিয়াৰীসকলক দিম হেতু টোটেলি বিনা পইচাত হ'ব এক পইচা কাৰো দিব নালাগে আৰু কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট বনাব নালাগে কোনো ধৰণৰ ডকুমেন্টস নালাগে এক্সেপ্ট ফৰ্ম ফিল আপ কৰি আধাৰ কাৰ্ডৰ জেৰক্সটো দিব অনলাইন যেতিয়া কৰিব হেতু আপলোড কৰি দিব আৰু যেতিয়া সিলেক্টেড হৈ যাব এজন ব্যক্তি যেতিয়া সিলেক্টেড হৈ যাব ই-ৰিক্সা পাব কাৰণে বা মপেড পাব কাৰণে তেতিয়া তেখেত তেওঁৰ ইনকাম সাৰ্টিফিকেট প্ৰডিউস কৰিব লাগিব তেখেতৰ ডিটেইল যেটো অৰিজিনাল ডকুমেন্টস হেতু কৰিব লাগিব এই ডকুমেন্টস বিলাক যদি ঠিক থাকে তেখেত পাই যাব তেতিয়া যদি ডকুমেন্টছত কিবা গণ্ডগোল থাকে তেতিয়াহলে নেক্সট সিলেক্টেড পারসন তেও পাই যাব এই কারণে মই ভাবো এটা ভাল স্কিম এটা আহিছে আৰু সকলো ৰাইজক জনোৱাৰ কাৰণে আমি এইখিনি ফৰ্ম বনাইছো আৰু ডিস্ট্ৰিবিউচনৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আমি গোটেই অসমত আমি ডিস্ট্ৰিবিউট কৰি আছো যিসকল ইন্টাৰেষ্টেড
25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত যিসকল ইণ্টাৰেষ্টেড, যিসকলে নিজে হয়তো মপেড চলায় বা নিজে হয়তো ই ৰিক্সা চলায়, তেওঁলোকে এপ্লাই কৰিব। আৰু সিন্স এই ই ৰিক্সাটো টোটেলি বিনামূলীয়া, কোনো পইচা লোৱা নহ'ব, তাৰ কাৰণে তেওঁলোকে এইটো বিক্ৰী কৰিব নোৱাৰে। 3 বছৰৰ কাৰণে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব, তেওঁলোকে লিজতো দিব নোৱাৰিব, নিজে চলাব লাগিব। আৰু যিসকলে নকৰিব তেতিয়াহ'লে কিন্তু আকৌ আইনী প্ৰক্ৰিয়াত হয়তো তাতে একশ্যনো ল'ব, সেইটো দিয়া আছে। সেইকাৰণে মনত ৰাখিব, যেতিয়া এপ্লিকেশ্যন ফৰ্মটো পাব তাৰ পিছফালে ইয়াতে গোটেই গাইডলাইনটো দিয়া আছে। ভালকৈ গাইডলাইনটো পঢ়ি পেলাই যদি এপ্লাই কৰে, মোৰ এটা ধাৰণা ফৰ্ম তেতিয়া ৰিজেক্ট নহয়। ফৰ্মটো এভেইলেবল হৈ আছে বৰ্তমান? ফৰ্ম এভেইলেবল হৈ আছে, আৰু যদি আমাৰ অফিচৰ পৰা ডাইৰেক্টলি ল'ব বিচাৰে গুৱাহাটীত, তাৰ পৰাও ল'ব পাৰিব। আমাৰ যি অফিচ ষ্টাফ আছে তেওঁলোকে কণ্টেক্ট কৰিব পাৰিব, বা আমি বিভিন্ন ঠাইত আমি আমাৰ ব্যৱস্থা কৰি আছোঁ মানে পৌঁছাই দিয়াৰ কাৰণে। কিন্তু এটা কথা মনত ৰাখিব, এই ফৰ্মটো জেৰক্স কৰিব নোৱাৰে, ফটোকপি কৰিব নোৱাৰে, আৰু এই ফৰ্মটো টোটেলি বিনামূলীয়া। অসম চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ ফালৰ পৰা আমি বিভিন্ন সময়ত আমি বহুত ধৰণৰ কাৰ্যসূচী কৰি আহিছোঁ। আৰু যিসকল আমাৰ বেনিফিচিয়াৰী আছে, সময়ে সময়ত আমি যেনে ফিল্টাৰ দিয়া, প্ৰেছাৰ কুকাৰ দিছোঁ আমি। যোৱা বছৰ আমি বহুত গোটেই অসমত আমি ই ৰিক্সা দিলোঁ। এই বছৰো আমি আকৌ ই ৰিক্সা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু গোটেই অসমত য'ত য'ত ভাষিক সংখ্যালঘু মেজৰিটি অঞ্চলবিলাকত আছে, তাতে আমি এটা কোটা ফিক্স কৰি দিছোঁ যে কিমান ক'ত ই ৰিক্সা যাব, আৰু সেই হিচাপত আমি ফৰ্ম ৰিলিজ কৰিছোঁ। কাৰণ যোৱা বছৰ যেতিয়া ই ৰিক্সা বিতৰণ কৰা হৈছিল, সেই সময়ত বহুতে গম পোৱা নাছিলে। আমি পেপাৰত আমি এডভাৰটাইজমেণ্ট দিওঁ বা ধৰক অনলাইন ৰেজিষ্ট্ৰেশ্যন হয়, কিন্তু যিসকল দুখীয়া মানুহ তেওঁলোকে কেতিয়াবা গম নাপায়। সেইকাৰণে আমি এটা নতুন পদ্ধতি আৰম্ভ কৰিছোঁ। এইবাৰ আমি এই ফৰ্মটো আমি বনাই দিছোঁ। এই ফৰ্মটো ফিল আপ কৰিব, আৰু ফৰ্মৰ লগতে ইয়াত এটা কোড নম্বৰ আছে। এই কোড নম্বৰটো খুব ইম্পৰ্টেণ্ট। এই কোড নম্বৰ বেচিছত অনলাইন আকৌ এপ্লাই কৰিব। অনলাইনটো খুলিব আপোনাৰ 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ, আৰু ফৰ্ম বিতৰণটো হ'ব একদম 30 নৱেম্বৰলৈ তেওঁলোকে ফৰ্ম ল'ব পাৰিব আৰু ফিল আপ কৰিব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব, এটা কথা মনত ৰাখিব লাগিব যে ইয়াতে কোড নম্বৰ যিটো দিয়া আছে, এপ্লিকেশ্যন যিটো কোড নম্বৰ, এই কোড নম্বৰটো অন্তৰ্ভুক্ত কৰিলে তেতিয়াহ'লে তেওঁৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব। এই ফৰ্মৰ মাধ্যমত আমি দুটা বস্তু দি আছোঁ, এটা হৈছে ই ৰিক্সা আৰু এটা হৈছে মপেড। কিন্তু এজন ব্যক্তি এটা আইটেমক চিলেক্ট কৰিব পাৰিব, হয় তেখেত ই ৰিক্সা চিলেক্ট কৰিব পাৰিব অথবা মপেড চিলেক্ট কৰিব পাৰিব। দ্বিতীয়টো হৈছে এই ফৰ্মটো টোটেলি বিনামূলীয়া, কোনো পইচা দিব নালাগে। যেতিয়া অনলাইন ৰেজিষ্ট্ৰেশ্যনো কৰিব তেতিয়াও কোনো পইচা দিব নালাগে, আৰু আমি যিটো ই ৰিক্সা চিলেক্টেড বেনিফিচিয়াৰীসকলক দিম সেইটো টোটেলি বিনা পইচাত হ'ব, 1 পইচা কাৰো দিব নালাগে। আৰু কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট বনাব নালাগে, কোনো ধৰণৰ ডকুমেণ্টছ নালাগে, এক্সেপ্ট ফৰ্ম ফিল আপ কৰি আধাৰ কাৰ্ডৰ জেৰক্সটো দিব, অনলাইন যেতিয়া কৰিব সেইটো আপলোড কৰি দিব। আৰু যেতিয়া চিলেক্টেড হৈ যাব, এজন ব্যক্তি যেতিয়া চিলেক্টেড হৈ যাব ই ৰিক্সা পাবৰ কাৰণে বা মপেড পাবৰ কাৰণে, তেতিয়া তেখেত তেওঁৰ ইনকাম চাৰ্টিফিকেট প্ৰডিউচ কৰিব।